গাইজ জীৱনত যেতিয়া প্ৰথমবাৰ কেলা বিড়ি টানিবলৈ শিকিছিলোঁ কেলা কেনেকুৱা আৰগাৰ মাৰ খাইছিলোঁ গাইজ মানে কেছটো এনেকুৱা হ'ল মানে বিড়ি টানিবলৈ তেতিয়া নতুন নতুনকৈ শিকিছোঁ আৰু বোলো আমাৰ পিছফালৰ খালটো কিনাৰতে গৈ বোলো বিড়ি এটা পটককৈ মাৰি আহোঁ পিছফালৰ খালত যিহেতু পানীও আছে মানে মানুহটো অকণমান টেঙৰ টাইপৰ আছিলোঁ মাক কৈছোঁ আৰু বোলো মা মই পিছফালে বোলো খালটো পানী সিঁচোগৈ দেই তহঁতি নাহিবি বোলো তাৰপৰা পানী সিঁচিবলৈ গ'লে এনেও নিশ্চয় টিং এটা লৈ যাব লাগিব পানীটো সিঁচিবলৈ সি হাতে সিঁচিম নেকি মই মানে পূৰা টেঙৰ নাই তাকে লৈ গৈছোঁ বোলো নাহিব চাগে তাৰ ল'ৰাটোৱে বোলে আজি পানী সিঁচিব যদি ল'ৰাটোক বোলে অকণমান ৰখি দিওঁ বোলে অকণমান চাই দিওঁ বুলি মাও গুচি গ'ল নহয় দাদাও গুচি গ'ল কেলা তাৰপৰা এতিয়া বিড়ি টানিবলৈ সুবিধা নাই আৰু কেলা উপায় নাইকিয়া কেলা পানীকে সিঁচি আছোঁ আমাৰ তাৰপিছত কেলা মই বোলো বিড়িটো এতিয়া খাওঁ লাগি আছে নহয় তাৰ মই বোলো মা তই ৰ বোলো দাদাৰ ওচৰতে দাদা তই অকণমান পানী সিঁচ বোলো কেলা মই বোলো হাগি আহোঁগৈ তাৰপৰা হাগি আহোঁগৈ বুলি কৈ পিনি আৰু বোলো লেটিঙতে বোলো বিড়িটো খাই কৰি মাৰি আহোঁ বোলো তাৰপিছত মোৰ কেলা টেঙৰ বুলি নামতে হোলা ভাই মূলা কেলা অকৰা চুদা আছিলোঁ কেলা তাৰপৰা বিড়িটো কেলা লেটিঙৰ ভিতৰত কেলা গৈ পিনি মোচনত জ্বলাইছোগৈ কেলা বাহিৰলৈ যে ধোঁৱাটো যাব সেইটো মানে মাথাত মাল নাই মানে মাথাত লগত পাল কমি আছে নে সেইকাৰণে এনেকুৱা ধৰণৰ হ'ব পালে আৰু গাইছ তাৰ মা কেলা সেইফালেদি কেলা আহিলে আহি পিনি গোন্ধ পালে নহয় কেলা বাপেৰেতো ঘৰত নাই কেলা লেটিঙত বিড়ি টানিবলৈও কেলা ঘাপকৈ দৰ্জা খুলি পিনি কেলা হাতখন থাপ মাৰি ধৰি আনি কেলা এই চা মাক কচম কেলা গছকি মাৰিছে গাইছ